বন্ধুসকল আপোনালোকৰ লগত এটা ভাল নিউজ শ্বেয়াৰ কৰিব ওলাইছোঁ। বহুতো বন্ধুসকলে সুধি আছিলে দাদা 2026তো টিচাৰ ভেকেঞ্চি বহুত বেছি আছে, প্ৰায় 12,000 প্লাছ ভেকেঞ্চি আছে। গতিকে ইয়াৰ ক্ষেত্ৰত অসম টেট 2026ত হ'ব নেকি? গতিকে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পাই চাগে GT আৰু PGT টিচাৰৰ ক্ষেত্ৰত আপোনালোকে গম পাই চাগে তাত আপোনালোকৰ টেট কাম ৰিকমেণ্ড হৈছিলে GT আৰু PGTৰ ক্ষেত্ৰত। ঠিক সেইকাৰণে কিছুমান কেণ্ডিডেট আছে যিসকলে অসম টেটৰ ওপৰত দাবী উত্থাপন কৰি আছে যে অসম টেট 2026ত হ'ব লাগে আৰু সেই অসম টেটৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ 2026ত যোনটো আপোনালোকৰ নিযুক্তি দিয়া হ'ব প্ৰায় 12,000 প্লাছ ভেকেঞ্চি থাকিব LPP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। লগতে GT PGT যদি ক'ব বিচাৰে সেইটো এড কৰিলে আৰু বেছি হৈ যাব। গতিকে বন্ধুসকল বহুতে কৈ আছে যে দাদা আছাম টেট হ'ব নেকি 2026ত? গতিকে আমাৰ গ্ৰুপৰ মেম্বাৰসকলেও কিছুমান দাবী উত্থাপন কৰি আছে যে 2026ত টেট হ'ব লাগে, অসম টেট হ'ব লাগে। কাৰণ চি টেটটো হৈ আছে, প্ৰতি বছৰে হৈ আছে, কিন্তু চি টেটৰ ওপৰত বহুতো কেণ্ডিডেটৰ কি হয় পাছিং মাৰ্কটো উঠাই পেলাই এটা ভাল মাৰ্ক কেৰি কৰিব নোৱাৰে চি টেটৰ ক্ষেত্ৰত, কিছুমান ক্ষেত্ৰত অলপ টাফ হয়। সেইকাৰণে অসম টেট 2026ৰ ক্ষেত্ৰত বহুতো কেণ্ডিডেটে দাবী উত্থাপন কৰি আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফাইনেলাইজ আপডেট দিয়া নাই। ফাইনেল আপডেটটো এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাই, কিন্তু আমি এটা চিয়ৰিটিত ক'ব পাৰোঁ যে 2026ত ইমান এটা ডাঙৰ ভেকেঞ্চি আছে আৰু ইমান ডাঙৰ ভেকেঞ্চি এটা আপোনালোকে পটককৈ যে আগৰ যিসকলে কোৱালিফাই কৰিছে তেওঁলোককে অকল দিব এইটো নহয়, এটা নতুন কেণ্ডিডেট যিসকলে আছে তেওঁলোকৰ এটা সুযোগ প্ৰদান কৰিব। আৰু ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰা হৈছে। আমাৰ কিছুমান গ্ৰুপৰ মেম্বাৰ আছে, তেওঁলোকে দাবী উত্থাপন কৰি আছে আৰু অতি শীঘ্ৰে আপোনালোকৰ ওচৰত আপডেটটো আপোনালোকক মই দি দিম। ইয়াৰ ক্ষেত্ৰত ফাইনেলাইজ হোৱা নাই। গতিকে বন্ধুসকল আপোনালোকৰ এটা চিলেবাছ পেটাৰ্ণ মতে আপোনালোকে এটা কাম কৰিব পাৰে, অসম টেটৰ চিলেবাছ পেটাৰ্ণটো অলপ ফ'ল' কৰি পঢ়ি থাকিব পাৰে। লগতে যিসকলে এইবাৰ চি টেট ৰিচেণ্টলি হ'ব গৈ আছে, কেইদিনমানৰ পিছতে আপোনালোকে গম পাই চাগে, আৰু যিসকলে চি টেটৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকেও অসম টেটৰ প্ৰিপাৰেশ্যনটো অলপ কৰি থাকিব। কাৰণ পটককৈ আপোনালোকে বেছি দিন নাথাকে, মাত্ৰ আপোনালোকে 2 মাহ বা 3 মাহ সময় দিব, পটককৈ আপোনালোকৰ অসম টেট হ'ব বুলি এটা নটিফিকেশ্যন ওলাই যাব। লগতে আপোনালোকৰ সময় বহুত এটা কম থাকিব আৰু ইমান কম সময়ৰ ভিতৰত আপোনালোকে কোৱালিফাই কৰাটো অলপ অসুবিধা হৈ যাব। সেইকাৰণে বন্ধুসকল আপোনালোকে এতিয়াৰ পৰা লাগি থাকক, কাৰণ সময় সাপেক্ষে আপোনালোকে গম পাই চাগে এইবাৰ আপোনালোকৰ ADRE ভেকেঞ্চিৰ ক্ষেত্ৰতো প্ৰায় 2 লাখ চাকৰি থাকিব। 2 লাখ মেডিকেল ডিপাৰ্টমেণ্ট, আছাম পুলিচ আদি কৰি বিভিন্ন যিবোৰ ডিপাৰ্টমেণ্ট আছে সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি 2 লাখ চাকৰি থাকিব। অকল যে আপোনালোকে অসম টেটৰ প্ৰিপাৰেশ্যন কৰি পেলাই যে আপোনালোকে বাকীবোৰ নহয় যে এইটো নহয়। যদি আপোনালোকে মেথছ বা ৰিজনিং প্ৰেক্টিছ কৰি থাকে তেতিয়া আপোনালোকে অকল যে অসম টেটতে হ'ব এইটো নহয়, আপোনালোকৰ ADREটো হেল্প হ'ব, DSSO হেল্প হ'ব। গতিকে বন্ধুসকল অসম টেট 2026ত হোৱা এটা ডাঙৰ এটা সুযোগ, সোণালী সুযোগ আছে। গতিকে ফাইনেলাইজ হোৱা নাই, যদি ফাইনেল আপডেটটো পায় আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম বাৰু। আমাৰ গ্ৰুপৰ মেম্বাৰসকলে ডিছকাশ্যন কৰি আছে ইয়াৰ ওপৰত, আৰু যিসকল কেণ্ডিডেটে বিচাৰে আমাৰ গ্ৰুপৰ সৈতে জইন কৰিব পাৰে আৰু তেওঁলোকে এটা দাবী উত্থাপন কৰিব যে 2026ত এটা অসম টেট হ'ব লাগে, যাতে বন্ধুসকলে নতুন যিসকল কেণ্ডিডেট আছে তেওঁলোকে এটা সোণালী সুযোগ পাব পাৰে। ঠিক আছে, আৰু আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক, লাগি থাকক, কাৰণ ক'ব নোৱাৰি কোন সময়ত কি নটিচ ফটককৈ আহি যায়। যদি আপোনালোকৰ ভেকেঞ্চিৰ ক্ষেত্ৰত নটিচ ওলায় তাৰ ক্ষেত্ৰতো আপোনালোকৰ অসম টেট হোৱাটো চান্সেছ থাকিব পাৰে। গতিকে বন্ধুসকল আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, আপডেটবোৰ আহিলে আপোনালোকক জনাই দিম। আৰু অসম টেটৰ LPUP টিচাৰ ভেকেঞ্চি যদি নতুনকৈ কিবা আপডেট আহে আপোনালোকক মই আমাৰ চেনেলৰ জৰিয়তে অতি শীঘ্ৰে জনাই দিম। ধন্যবাদ।